পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ ৰমনক কৈ আছিল, ৰমন দা সেই মক্কেলটোচোন বাচি গ'ল। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰমনে মাত দিছিল, তই কি তাক একেবাৰে খতম কৰি দিয়াৰ কথা ভাবিছিলি? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদৰ কাষতে অনু বহি আছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদই কৈ আছিল, যেতিয়া মানুহৰ দিন বেয়া পৰে তেতিয়া আনৰ বাবে এইবোৰ কথা একেবাৰে সহজ হৈ পৰে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পমে পানী খাব ধৰোঁতে গ্লাছটো পৰি ভাঙি গৈছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ পমে গ্লাছটো তুলিব ধৰোঁতে প্ৰজ্ঞা আহি পাইছে, প্ৰজ্ঞাই মাত দিছিল, কি কৰিলে এইবোৰ হা? তেতিয়া আমি দেখিবলৈ পাইছোঁ পমে ভয়ে ভয়ে মাত দিছে, গ্লাছটো হাতৰ পৰা পিছলি পৰি গ'ল। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই মাৰিবলৈ আহিছিলে তোক মই, আৰু পমে ভয়তে থিয় হৈ গৈছিলে। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ নাপাহৰিব।